ছাত্ৰ ছাত্ৰীসকল আমি প্ৰথম যেটো পাঠ আছিল সংখ্যা প্ৰক্ৰিয়া এই সংখ্যা প্ৰক্ৰিয়াৰ আমি তাৰ পিছৰ যেটা অংক আছে সেই অংককেইটা এতিয়া আলোচনা কৰিবলৈ আগবাঢ়িছো আশা ৰাখিছো তোমালোকে সুন্দৰভাৱে এই অংককেইটা বুজি ল'বলৈ চেষ্টা কৰিবা এটা 8 পৃষ্ঠালৈ আহা 8 পৃষ্ঠাটোৰ মাজতে বেগুনীয়া ৰঙৰ কেইটামান ঘৰ কৰি থোৱা আছে তাত এনেকুৱা ধৰণৰ সংখ্যা কেইটামান লিখা আছে এই পাঁচটা অংক বিশিষ্ট এই পাঁচটা অংক দিয়া আছে 2 5 7 3 1 এনেকুৱা দিয়া আছে গতে এই কেইটা ব্যৱহাৰ কৰি আটাইতকৈ ডাঙৰ সংখ্যা আৰু আটাইতকৈ সৰু সংখ্যা আমি বনাব লাগে প্ৰথমতে এটা আটাইতকৈ ডাঙৰ সংখ্যা আৰু আটাইতকৈ সৰু সংখ্যা এতিয়া সোৱা ইফালে মই সংখ্যা কেইটা লিখিয়ে লৈছো আগতীয়াকে এতিয়া আটাইতকৈ সৰু সংখ্যা এই পাঁচটা অংক ব্যৱহাৰ কৰি 2 5 7 3 1 এই সংখ্যা কেইটা ব্যৱহাৰ কৰি আমি আটাইতকৈ সৰু সংখ্যাটো বনাম এটা আটাইতকৈ সৰু সংখ্যাটো বনাবৰ কাৰণে বা লিখিবৰ কাৰণে কি কৰিব লাগিব আমি ইয়াৰ আটাইতকৈ সৰু অংকটো লিখিব লাগিব 1 তাৰ পিছত 2 তাৰ পিছত আছে 3 এই 3 টো লিখা তাৰ পিছত 5 আছে 5 টো লিখা তাৰ পিছত 7 আছে 7 টো লিখিলো অৰ্থাৎ এইটো আমি কি ধৰণে মাতিম ইয়াত কমা দিলে ইয়াৰ আগৰ ভিডিওটো ইতিমধ্যে কৈছো এটো হ'ব 12357 গতিকে আমি এনে ধৰণে লিখিব পাৰো আটাইতকৈ সৰু সংখ্যাটো আকৌ আটাইতকৈ ডাঙৰ সংখ্যাটো যেতিয়া লিখিব লাগিব তেতিয়া কি কৰিম ডাঙৰৰ পৰা আৰম্ভ কৰিম 7ৰ পৰা 7 5 3 2 1 অৰ্থাৎ 75321 ঠিক তেনেকৈ ইয়াত চাম আমি কি আছে 6 আছে 0 আছে 7 আছে 2 আছে 4 আছে আগৰ ফৰ্মুলা অনুসৰি যদি আমি লিখো তেতিয়া কি লিখিম প্ৰথমতে 0 লিখিম তাৰ পিছত 2 লিখিম তাৰ পিছত 4 লিখিম তাৰ পিছত 6 লিখিম তাৰ পিছত 7 লিখিম এইটো সংখ্যা বলো 0 2 4 6 7 কিন্তু আমাক কোৱা আছে চোৱা পাঁচটা অংক বিশিষ্ট যদি ইয়াত এইটো পাঁচটা অংক বিশিষ্ট হ'ল তো শূন্যটোৰ কোনো মূল্য নাই আগত এটা শূন্যটোৰ কোনো মূল্য নাই অৰ্থাৎ 2467 হ'ল গতিকে যদি শূন্য থাকে তেতিয়াহলে কি লিখিম আমি শূন্যটো দ্বিতীয় ঘৰত লিখিম আগতে এইটো লিখিম শূন্যটো ইয়াত লিখিম 20467 কমন কৰিবা শূন্যটো থাকিলে শূন্যটো আগত আমি নিলিখো তাৰ পিছত আটাইতকৈ ডাঙৰটো লিখিব লাগিলে এটা কি লিখিম আকৌ 7 6 4 2 0 76420 এইটো লিখিম তাৰপিছত ইয়াত কি লিখিম আমি 1 2 3 4 6 এইটো আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ হ'ব 6 4 3 2 1 এইটো লিখিম ঠিক তেনেকুৱা ইয়াত কি লিখিম আমি 1 2 সৰি কমা নাই 1 2 5 8 9 আৰু আটাইতকৈ ডাঙৰ হলে 9 8 5 2 1 এই ধৰণে আমি লিখিম গতিকে আৰু তোমালোকে এনেকুৱা ধৰণৰ বেলেগ বেলেগ অংক লৈ বেলেগ বেলেগ সংখ্যা লৈ পেলাই তোমালোকে প্ৰেক্টিস কৰিবা এবাৰ আমি 8 নম্বৰ পৃষ্ঠাত থকা একেবাৰে তলৰ অংককেইটা কৰিবলৈ ওলাইছো তাত কেইটামান সংখ্যা দিয়া আছে আৰু সংখ্যা কেইটাৰ কেইটামান নিৰ্দিষ্ট অংকৰ তলত আস্থানি থোৱা আছে আমি এই আস্থানি থোৱা যেকেইটা অংক আছে আস্থানি থোৱা অংককেইটাৰ স্থান মান উলিয়াব লাগে স্থান মান আমি জানো যে সংখ্যা এটা যিকোনো এটা সংখ্যাত থকা যিবিলাক অংক আছে এই অংকবিলাকৰ দুটা মান থাকে এটা নিজা মান আৰু এটা স্থান মান গতিকে ইয়াত আমি স্থান মান উলিয়াব লাগে স্থান মান মানে আমি বুজি পাইছিলো আগতে যে একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি এনেকুৱা ধৰণৰ পাইছিলো গতিকে ইয়াত এই স্থান মানটো উলিয়াব লাগে এতিয়া ইয়াৰ স্থান মানটো কি ইয়াৰ নিজা মানটো হৈছে 4 নিজা মান 4 ইয়াৰ মান 4 স্থান মান কি এতিয়া যদি আমি চাও এইটো একক দশক শতক হাজাৰ এতিয়া ইয়াৰ স্থান মান হাজাৰৰ ঘৰত আছে 4000 ইয়াৰ স্থান মান হ'ব ইয়াৰ 4000 অৰ্থাৎ হাজাৰৰ ঘৰত আছে তাৰ পিছত ইয়াত কি হ'ব ইয়াৰ স্থান মান হ'ব হাজাৰতে আছে 0,000 ঠিক তেনেকুৱা এইটো কিমান হ'ব 9 1 10 1000 অযুত 9 অযুত বা 9 চাৰিটা শূন্য দিলে হ'ল 3 4 তাৰ পিছত ইয়াত আছে 1 10 1000 অযুত 8 চাৰিটা শূন্য এইটো স্থান মান আৰু ইয়াত এইটো আছে একক দশক শতক শতকৰ স্থানত আছে 200 গতিকে এইবিলাক হৈছে স্থান মান তোমালোকে
ইয়াৰ পিছত তাৰ পিছত আৰু এটা আছে সেইটো মই কৰি দিনে সেইটো তোমালোকে নিজে চেষ্টা কৰিবা এইবাৰ আমি 9 পৃষ্ঠাত থকা এটা সমস্যা সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিম তাত দিয়া আছে মই কোন ভাবি চাও হা কেইটামান কন্ডিশন দিয়া আছে সেই কন্ডিশন কেইটা পঢ়ি চাই আমি সেই সংখ্যাটো কি হেতু উলিয়াব লাগিব ইয়াত প্ৰথমটো কন্ডিশন আছে মই এটা 5 অংক বিশিষ্ট সংখ্যা এতিয়া মই 5টা অংকৰ কাৰণে 5টা এনেকুৱা বৃত্ত ৰাখি থৈ দিলো মই 5টা অংক বিশিষ্ট এটা সংখ্যা ইয়াত কিবা এটা বহিব 2 নম্বৰ আছে মই 3 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোৰ ঠিক আগৰ সংখ্যাটো 3 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো আছিল 999 আৰু তাৰ আগৰ সংখ্যাটো হ'ব 998 মই ইয়াত লিখিলো 998 তাৰ পিছত অযুতৰ স্থানত থকা অংকটো দহক আৰু একক স্থানত থকা অংক দুটাৰ পাৰ্থক্য এতিয়া অযুতৰ স্থানত থকা এইটো অযুতৰ স্থানত ইয়াত থাকিব এই স্থানত থকা অংকটো ইয়াত দুটা একক আৰু দহকত যি দুটা সংখ্যা থাকিব সেই সংখ্যা দুটাৰ পাৰ্থক্যটো মানে বিফলটো ইয়াত আমি লিখিব লাগিব তাৰপিছত হাজাৰৰ স্থানত থকা অংকটো তোমাৰ শ্ৰেণীটো মানে আমি জানো যে আমি পঞ্চম শ্ৰেণীত পঢ়ো গতিকে এইটো 5 আমি হেতু গম পালো পঞ্চম স্থানত এতিয়া এই তিনিটা স্থানত কি হ'ব আমি এইটো লিখিব লাগিব এইটো মই 3 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোৰ ঠিক আগৰ সংখ্যাটো 998 তাৰ পিছত অযুতৰ স্থানৰ অংকৰ ক্ষেত্ৰত কি কৈছিল দহক আৰু একক স্থানত থকা অংক দুটাৰ পাৰ্থক্য দহক আৰু একৰ স্থানত আছে 9 আৰু 8 9 ৰ পৰা 8 গলে হ'ব 1 গতিকে আমি কি পালো সংখ্যাটো 15998 অৰ্থাৎ 15998 এইটো হ'ব ইয়াৰ উত্তৰ এইবাৰ আমি 9 পৃষ্ঠাৰ একেবাৰে তলৰ অংককেইটা কৰিবলৈ কাৰণে চাইছো খালি ঠাইবোৰ কৰা এটো আছে 95072 নৰ স্থানীয় মান কিমান এই সংখ্যাটো ইয়াত নৰ স্থানীয় মান কিমান এইটো 9 নৰ স্থান আমি জানো 1 10 1000 অযুতৰ স্থানত কি আছে গতিকে ইয়াৰ স্থান মান হ'ব 9 4টা শূন্য নৰ স্থান মান হ'ব 9 1 10 1000 অযুত 90000 বা 9 অযুত বিটো দিয়া আছে 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো ডেশ 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো কি হ'ব পাৰে 4টা অংক যিকোনো 4টা অংক 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হ'ল 1000 অৰ্থাৎ 1000 4টা অংক থকা আটাইতকৈ সৰু সংখ্যা 1000 আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 9999 9999 তাৰপিছত C2 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটোৰ আগৰ সংখ্যাটো 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো কি হ'ব তেতিয়া হলে 1000 1000 আৰু 1000ৰ আগৰ সংখ্যাটো কি 999 অৰ্থাৎ আমি কি পালো এটো তিনিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটোৰ ঠিক আগৰ সংখ্যাটো হ'ল তিনিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো এবাৰ আমি ডি আৰু ই তুলে যাম এবাৰ ডি তুলে আহিছো ডি টু দিয়া আছে ডেশ প্লাস 0 4563 কোনো এটা সংখ্যাৰ লগত শূন্য যোগ কৰিলে সেই সংখ্যাটোই পোৱা যায় গতিকে কি হ'ব এতিয়া ইয়া 4563 হ'ব অৰ্থাৎ 4563 লগত 4563 লগত শূন্য যোগ কৰিলে আমি 4563 পাও তাৰ পিছত ই টু আছে এটা সংখ্যাৰ পৰা 1000 বিয়োগ কৰিছো কৰোতে আমি 9000 পাইছো মন দিয়া এটা সংখ্যা আছে কিবা এটা সংখ্যা আছে ইয়াত এই সংখ্যাটোৰ পৰা 1000 বিয়োগ কৰিছো আমি কৰোতে 9000 পাইছো তেতিয়া কি হ'ব কিহৰ পৰা আমি বিয়োগ কৰিম তেতিয়া হলে কিহৰ পৰা কিমানৰ পৰা কিমান বিয়োগ কৰিলে এই 9000 পাম 1000 বিয়োগ কৰিলে আমি 9000 পাম মানে ধৰি লৈছো ইয়াত আমি 1000 আছিল ইয়াত হ'ল 9000 আছে গতিকে নিশ্চয় ইয়াত কি হ'ব লাগিব 10000 থাকিব লাগিব 10000 থাকিব লাগিব 10000 ৰ পৰা 1000 গলে 9000 থাকে 10000 1000 মানে 10 ৰ পৰা 1 গল কি থাকিল 9000 অৰ্থাৎ 9 থাকিল গতিকে এনেকৈ চাবা তোমালোকে তাৰপিছত f তোলা আহিছো
4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোৰ লগত 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা এইটো আটাইতকৈ ডাঙৰ সংখ্যা 4 অংক বিশিষ্ট 1 যোগ কৰিলে 1 যোগ কৰো ইয়াৰ লগত 1 যোগ কৰিম আমি 1 যোগ কৰিলে ডেছ অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো পোৱা যায় এইখিনি কৰিলে 9 1 10 0 হাতে গল 1 9 1 10 0 হাতে গল 1 9 1 10 0 হাতে গল 1 9 1 10 কিমান পালো আমি 10000 পালো 1 10000 কেইটা অংক আছে ইয়াতে 1 2 3 4 5টা অৰ্থাৎ 5 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো পোৱা যায় গতিকে এইখিনি আজিলে কলো এইখিনি তোমালোকে ধুনিয়াকৈ লিখি লোৱা প্ৰেক্টিস কৰা তাৰ পিছত আমি পৰৱৰ্তী অংক কেইটালে যাম